ৰোজা ৰাখি পেলাই তাৰাবি নামাজ নপঢ়িলে ৰোজা নহ'ব নেকি? লাইলাতুল কাদাৰ বা শবে কদৰৰ নামাজ কেই ৰেখাত পঢ়িব লাগে? ইয়াৰ ফজিলত কি? ঈদৰ নামাজ পঢ়িবলৈ যাওঁতে ইয়াৰ আগত খেজুৰ খোৱাটো বাধ্যতামূলক নেকি? লাইলাতুল কাদাৰ বা শবে কদৰৰ নামাজ কেই ৰেখাত? হে দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে নমস্কাৰ আৰু আসসালামু আলাইকুম। কাৰণ আজি এই ভিডিঅ'টো আমি কিবা ব্লগ ভিডিঅ' নহয়, প্ৰেংক ভিডিঅ' নহয়। আজিৰ এই ভিডিঅ'টো মানে এটা আমাৰ ৰমজান মাহত মানে ২৭ ৰোজা যিটো হয় সেইটো মানে শবে কদৰ হয়। মানে শবে কদৰ নামাজটো কেনেকৈ পঢ়া হয় বা কি ফজিলতত পঢ়া হয়, মানে কেনেকৈ পঢ়িলে কি হয়, ইয়াৰ উদ্দেশ্য কি, মানে চব আজি ক'ম। মানে সেইকাৰণে মই এই ভিডিঅ'টো মানে উদ্দেশ্য এটাই যে বহুতো কথা নাজানে যে শবে কদৰ নামাজ কেনেকৈ পঢ়িব লাগে, কি পঢ়িব লাগে, কোনটো ৰোজাত পঢ়িব লাগে, ২৭ ৰোজাতে পঢ়িলে শবে কদৰ নেকি, নে ইয়াৰ আগতো পঢ়িব পাৰি, নে ইয়াৰ পিছত ২১ মানে ৰোজা ২১ৰ পৰা পঢ়িব পাৰি নেকি, তেনেকুৱা মানে বহুতৰ মনত প্ৰশ্ন আহে। তো মই মানে সেইটো ভাবিছোঁ যে আজি আপোনালোকক মানে এই ভিডিঅ'টোৰ দ্বাৰা বুজাব পাৰোঁ যাতে আপোনালোকে বুজি পায়। তো বলক এই ভিডিঅ'টো মই শবে কদৰ উপলক্ষে মানে যিখিনি আলোচনা আছে মই আপোনালোকক কৈ দিওঁ আৰু ইয়াৰ পৰাই বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। বুলি ক'লে আমাৰ মনত এনেকৈ প্ৰশ্ন আহে যে মানে ২৭ যিটো ৰোজা হয়, ২৭টা ৰাইট আমি বুলি কওঁ, মানে এইটো আমি কওঁ যে ২৭টা ৰাইটত এইটো ৰাতিত এইটো পোৱা হয়, কিন্তু তেনেকৈ নহয়। আপুনি শবে কদৰ এনেকৈ পঢ়িব পাৰে যে ২১ ৰোজাৰ পৰা আৰম্ভ কৰি আপোনাৰ একদম ২৯ ৰোজালৈকে কৰিব পাৰে। কিন্তু কেনেকৈ কৰিব যে ২১ ৰোজালৈকে আৰম্ভ কৰি ২১, ২২, ২৩, ২৪, ২৫ গোটেইকেইটি কৰিম নে এটা এটাকৈ বাদ দি কৰিম? তো সেইটো বহুতৰ মনত প্ৰশ্ন হ'ব পাৰে। সেইটো মানে তেনেকুৱাই আপোনাৰ যে আপোনাৰ শবে কদৰ নামাজটো এনেকৈ পঢ়িব লাগে যে এই ৰাতিটো কোনটো দিনত মানে ২১ৰ পৰা ৰোজা আৰম্ভ কৰি কোনটো ৰাতিত পৰিছে কোনেও ক'ব নোৱাৰে। সেইকাৰণে শবে কদৰৰ এই নামাজটো ২১ যিটো ৰোজা ২১ ৰোজাত আৰু ২২ত নপৰিব, মানে অমিল থকা ৰোজা কেইটাত মানে আপোনালোকে এই নামাজটো পঢ়িব পাৰিব। যেনেকৈ ২১, ২২ নহয় ২৩ত পঢ়িব পাৰিব, ২৪ নহয় ২৫ত পঢ়িব পাৰিব, ২৫ তাৰপিছত ২৬ত নহয় ২৭ত পঢ়িব পাৰিব। এনেকৈ মানে পঢ়িব লাগিব। কিন্তু কোনটো ৰাতিত যে শবে কদৰ নামাজ পঢ়িব লাগে সেইটো কিন্তু এইটো কোনেও ক'ব নোৱাৰে, আল্লাহৰ বাহিৰে। সেইবাবে আপোনালোকে ২১ৰ পৰা আজি আপোনাৰ ৰোজা ২২টা আজি নহ'ব, কাইলৈ হ'ব, আপোনাৰ ২৩ ৰোজাত হ'ব। আৰু বহুতে কয় যে এইটো আপোনাৰ শবে কদৰ নামাজ একদম কি ৰেখাত পঢ়িব লাগে বা কেনেকৈ পঢ়িব লাগে। এইটো মানে শবে কদৰ নামাজ কোনো লিমিট নাই, আনলিমিটেড। আপুনি যিমানলৈকে পঢ়িব পাৰে, এইটো কোনো নাই। এইটো আপুনি গোটেই ৰাতি যদি পঢ়িব পাৰে গোটেই ৰাতি পঢ়ক আৰু বেছি ভাল। এইটো কোনো আপোনাৰ নিয়ম নাই যে এইখিনি পঢ়িব লাগিব সেইখিনি পঢ়িব লাগে, এইটো নাই। আপুনি যিমান পাৰে সিমান পঢ়ি যাওক, একো অসুবিধা নাই। কৈ থাকে যে শবে কদৰ নামাজ বা লাইলাতুল কাদাৰৰ নিয়ত কি বা কোনটো চূৰা দি পঢ়িব লাগে। আপুনি যিকোনো চূৰা দি পঢ়িব পাৰে, একো প্ৰব্লেম নাই। কাৰণ ময়ো সুধি লৈছোঁ, হুজুৰৰ তাত সুধি লৈছিলোঁ, একো প্ৰব্লেম নাই। যিকোনো চূৰাতে আপুনি পঢ়িব পাৰে, যিকোনো চূৰা জানে আপুনি সেইকেইটা চূৰাতে পঢ়ক। আপুনি ৪ ৰেখাতো পঢ়িব পাৰে, ২ ৰেখাতো পঢ়িব পাৰে, একো অসুবিধা নাই। আপুনি নিয়ত বান্ধি ল'লেই হ'ল যে শবে কদৰ নামাজ ২ ৰেখাত কেবলামুখে দাঁড়িয়ে মানে আপোনালোকে পঢ়ি আছে, এনেকৈ নিয়ত বান্ধি পেলাই মানে পঢ়িলে হ'ল যে ইমান ডাঙৰ চূড়া মই নাজানো, মোৰ নামাজ নহ'ব। এনেকুৱা কথা নহয় যে আপোনাৰ নামাজ নহয়, নামাজ হৈ যাব কিন্তু ঠিকেই, কিন্তু আপুনি নিয়ত বান্ধিব লাগিব। নিয়ত বান্ধি পেলাই আপুনি নামাজ পঢ়িব পাৰে, একো অসুবিধা নাই। আমাৰ ৰমজান মাহ চলি আছে, যিহেতু মানে শেষে হৈ গৈছে প্ৰায় ৰমজান মাহ। আজি ২২টা ৰোজা আৰু আছে আপোনাৰ ৮টামান আছে চাগে। তো বহুতে ইয়াতে কৈ থাকে যে মই মানে ইমান দিন ভিডিঅ'টো বনাব পৰা নাই, তো আজি মই আপোনালোকক কৈ দিছোঁ এইটো ভিডিঅ'ৰ যোগেদি। মানে বহুতে কৈ থাকে যে ৰোজা ৰাখিলে তাৰাবি, মানে আমাৰ ইয়াত মানে তাৰাবি নামাজ পঢ়া হয়, মানে তাৰাবি নামাজ নপঢ়িলে ৰোজা নহয়। এইটো একো কথা নহয়। আপুনি ৰোজা যিটো ৰাখিছে সেইটো এক্সট্ৰা, তাৰাবি এক্সট্ৰা। আপুনি ৰোজা ৰাখি পেলাই যিখিনি ৰোজা ৰাখিছে সেইখিনি ৰোজাৰ চব পাব, আৰু যিখিনি তাৰাবি পঢ়িছে সেই তাৰাবি চব পাব। এইটো এক্সট্ৰা। সেইটো যে নহয় যে আপুনি তাৰাবি নপঢ়িলে ৰোজা নহয়, এনেকুৱা নহয়। আপুনি ৰোজা ৰাখিলে ৰোজাৰ চব পাব, তাৰাবি পঢ়িলে তাৰাবি চব পাব। মানে পঢ়িব লাগে, পঢ়িলে ভাল আৰু মানে
আশা কৰোঁ সকলোৱে বুজি পাইছে, মই যিখিনি কথা কৈছোঁ সকলোৱে এইখিনি আয়ত্ব কৰিব পাৰিছে, বুজি পাইছে। আৰু যিখিনি মোৰ ভুল হৈছে সেইখিনি আপোনালোক ক্ষমা কৰি দিব। মইতো ধৰক ভুল হ'বই পাৰে মানুহৰ, একো ডাঙৰ কথা নহয়। চ' ভুল হ'লে আপোনাক ক্ষমা কৰি দিব, আৰু যিখিনি ভুল হৈছে সেইবিলাক আপোনালোকে শুধৰণি কৰি দিব। ধন্যবাদ, থেংক ইউ। ৰাতিত ইমান ফজিলত দিছে আল্লাই, এইটো ৰাতিত আপোনালোকৰ নমাজ পঢ়ক। আল্লাহৰ তাত যিকোনো বস্তু আপোনালোকে চালে আপোনালোকৰ পুণ্য হ'ব, আৰু খালী হাতে নিদিয়ে। আপোনালোকে যিটো চাব সেইটো আশা পূৰ্ণ হ'ব। সেইকাৰণে এইটো ৰাতিত যিমান পাৰে, মানে সেইটো ৰাতিটো কোনেও ক'ব নোৱাৰে, সেইকাৰণে 21 ৰোজাৰ পৰা আৰম্ভ কৰি আপুনি পঢ়ি যাওক, মানে অমিল ৰোজাকেইটাত পঢ়ি যাওক এই লাইলাতুল কাদৰ আৰু সবা কদাৰ নামাজ। আপোনালোকে আল্লাহৰ তাত বা ভগৱানৰ তাত যিকোনো চাব আপোনালোকৰ পূৰ্ণ হ'বই। এইটো মোৰ কথা নহয়, এইটো কোৰাণে কৈছে, কোৰাণত লিখা আছে। সেইকাৰণে আপোনালোকে পঢ়ক, নামাজ পঢ়ক, একদম যাতে সেইটো ভুল নুবুজে, যাতে যে সাতা ৰোজাৰ ৰাতিতেই যে সবা কদৰ বা লাইলাতুল কাদৰ তেনেকৈ নহয়। অমিল ৰোজাকেইটাতো হ'ব পাৰে, এইটো কোনেও ক'ব নোৱাৰে। আগতে আগৰ পৰা শুনি আহিছিলোঁ যে 27 ৰোজাতো হয়, কিন্তু এতিয়া তেনেকুৱা নহয়। এতিয়া কোৰাণত আহিছে যে কোনেও সেইটো যে কোনটো ৰাতিত পৰিছে কোনেও ক'ব নোৱাৰে। সেইকাৰণে আপোনালোকে যিমান পাৰে ফজিলত কৰক, নামাজ পঢ়ক, যিমান পাৰে আপোনালোকে সেইখিনি কৰি যাওক।